কৃষ্ণ পৰম শ্ৰদ্ধাৰ বালিগাঁও জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰুসকল, আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বালিগাঁও জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত আমি বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱস হিচাপে পালন কৰি আছোঁ। এই উৎসৱতে বালিগাঁও জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত বিষ্ণু ৰাভাৰ দিৱস উপলক্ষে আমি আধ্যাত্মিক শিক্ষা, ঈশ্বৰ সম্বন্ধীয় শিক্ষা আমাৰ পাঠৰ মাজত ভাৰত চৰকাৰেই নহয়, অসম চৰকাৰেও সন্নিৱিষ্ট কৰিছে। সেয়ে আমি তোমালোকৰ পৰা দুটামান প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিছোঁ। অসমত এক ধৰণৰ হৰিনাম ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিলে? এজনে থিয় হৈ পেলাই উত্তৰ দিব পাৰিব নেকি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আমাৰ মাজত যে আমি ডক্টৰ বাণীকান্ত কাকতিদেৱে ক্লাছিকেল চং হিচাপে অভিহিত কৰা হৈছে। ক্লাছিকেল চং বুলি কাক কোৱা হয়? বৰগীতক কোৱা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ গীতটিৰ নাম কি বুলি ক'লে কি ক'ব লাগিব? বৰগীত, নহয় জানো? এই বৰগীত কোনে লিখিছিলে? কোনে লিখিছিলে? কোনে লিখিছিলে? শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে, নহয় জানো? তেওঁলোকে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰি হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰি তেওঁলোকে কি কৰিছিলে? ঈশ্বৰক উপাসনা কৰিব লাগে, দেৱ দেৱতাক বলি বিধান কৰিব নালাগে। এই তত্ত্বটো দিবৰ কাৰণে আগমীয়া পন্থীত চলিব নালাগে, বামুণীয়া ৰীতি নীতিসমূহক বিসৰ্জন দিয়াই অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে এক শৰণ হৰিনাম ধৰ্মটি সৃষ্টি কৰা হৈছিল। শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে? এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি তেওঁ সৃষ্টি কৰিছিলে। তেওঁ কৃষ্ণ আছিলে, তেওঁ ঈশ্বৰ আছিলে। ঈশ্বৰে কি কৰিছিলে? পৰিত্ৰাণায়ং সাধুনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। তেওঁ অসুৰক বধ কৰে, ধৰ্মক প্ৰতিষ্ঠা কৰে, ভকতসকলক কি কৰে? ৰক্ষা কৰে। এইকাৰণে এই পৃথিৱীখন পাপেৰে ভৰি আছে। ইয়াত যধে মধে বিভিন্ন অশালীন বৰ্বৰতা এইবিলাক নাশ কৰিবৰ কাৰণে, বিশেষকৈ বলিৰ বিধান প্ৰথাটো নাশ কৰিবৰ কাৰণে কি কৰিছিলে? তেওঁ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি আমাৰ মাজত কি কৰিছিলে? নৱবৈষ্ণৱৰ ভেটি উদ্ভিদ কৰিছিলে। ইয়াত তোমালোকক আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে উদযাপন কৰা অবাকনিত তোমালোকক গুটি বাইক ৰাখিবলৈ পাই আমিও নতুন সুখী হৈছোঁ। কাৰণ তোমালোকে অকল নৃত্য গীত ভাওনা শিক্ষা দীক্ষা কৰিলেই নহ'ব, আমাৰ
গুরু কেইটা? তিনটা। প্রথম হয়েছে কি? আদি গুরু। আদি গুরু কাক কোয়া হয়? পিতৃ মাতৃসকলক আদি গুরু বুলি কোৱা হয়। আদি গুরু কোন? পিতৃ মাতৃসকল। দ্বিতীয়তে কি? ইকা গুরু। ইকা গুরু কোনবিলাক? যিসকলে পাঠদানত সহায় কৰে। পিতৃ মাতৃয়ে জন্ম দিলে, নহয় জানো? জন্ম দিয়াৰ পাছত ছাত্ৰ ছাত্ৰীয়ে হওক বা মনুষ্য জনম লৈ পেলাই আমি কি কৰিব লাগিব? আখৰ কেইটাও চিনি পাব লাগিব, নহয় জানো? ইয়াত গহপুৰ লিখা আছে, ইয়াত লিখা আছে দিল্লী, মুম্বাই, মহাৰাষ্ট্ৰ, দিছপুৰ। আমাৰ গাঁওখনৰ নাম কি? বালিগাঁও। বালিগাঁও বুলিও আমি নিজে লিখিব পৰা। তো কোনে শিক্ষা দিয়ে? শিক্ষকসকলে, নহয় জানো? অৰ্থাৎ শিক্ষাগুৰুসকলে আমাক কি শিকায়? আখৰ কেইটা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক চিহ্ন ব্যৱহাৰ কৰা হয় তাকে আখৰ বোলে। এই আখৰ কেইটা কোনে শিকায়? শিক্ষাগুৰুসকলে, নহয় জানো? তাক দ্বিতীয় গুৰু বুলি কোৱা হয়। তৃতীয় গুৰু কোন? আমি মা দেউতাই জন্ম দিলে পিতৃ মাতৃ সকলক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব। আকৌ আমাৰ অন্ধকাৰ চকুটো নাশ কৰিবৰ কাৰণে কি কৰিব লাগিব? জ্ঞানৰ পোহৰ জ্বলাবৰ কাৰণে শিক্ষাগুৰুসকলৰ ওচৰত আমি কি কৰিব লাগিব? শিক্ষাদান ল'ব লাগিব। শিক্ষাদান লৈ পেলাই আমি ভাৰতৰ বা দেশৰ বা পৃথিৱীখনৰ সুনাগৰিক হ'ব লাগিব। এই তত্ত্ববিলাক দিবৰ কাৰণে আমাক গুৰুৰ প্ৰয়োজন আছে নাই? আছে। এইকাৰণে তৃতীয় গুৰুটো কোন? তৃতীয় গুৰু মানে যিসকলে অৰণ বজন দিয়ে, দীক্ষা গুৰু বুলিও কোৱা হয়। কি গুৰু বুলি কোৱা হয়? দীক্ষা গুৰু। এই দীক্ষা গুৰুসকলৰ জহত কি হয়? মানে আমাৰ মাজত যে ঈশ্বৰ আছে, নিৰাকাৰ ব্ৰহ্মৰ মাজত যে ঈশ্বৰ আছে, ঈশ্বৰক তত্ত্ব দেখুৱাবৰ কাৰণে কি কৰা হয়? আমি দীক্ষা গুৰুৰ ওচৰত অৰণ বজন গ্ৰহণ কৰিব লাগে। অৰণ বজন গ্ৰহণ কৰাৰ পাছত আমি কি কৰিব লাগিব? মানে ঈশ্বৰক উপাসনা যে আমি কৰিব লাগে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল, নহয় জানো? তেওঁ এজন শিক্ষক আছিলে। 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰে। যেনেকৈ আজি বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱস পালন কৰিছোঁ, তেওঁৰ কৰ্মৰাজি লৈ পেলাই, নহয় জানো? ঠিক তেনেকৈ 5 ছেপ্টেম্বৰ দিনটো আমি পালন কৰোঁ। পালন কৰাৰ কাৰণে কি হয়? তেওঁ কি কৰিছিলে? ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৰ্বপ্ৰথমে ৰাতিপুৱা আমি প্ৰাৰ্থনা গাঁওনে নাগাওঁ? ব্ৰহ্মা হাবি কৰি জীৱগত ৰাম 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 ৰাম। আমি এনেকৈ গাঁওনে নাগাওঁ? আমি কিয় গাওঁ? ঈশ্বৰক প্ৰথমতে যিকোনো কাম কৰাৰ আগতে প্ৰাৰ্থনা কৰি ল'ব লাগে। আমি উঠিয়ে ঈশ্বৰৰ নাম ল'ব লাগে। কৃষ্ণ হৰি নাৰায়ণ বুলি দেৱ গোপাল গোবিন্দ যদুমংগল বুলি আছে নাই? যিকোনো ঈশ্বৰৰ নাম লৈ পেলাই ঈশ্বৰক অৰ্পণ কৰি আমি ৰাতিপুৱা শুই উঠোঁতেই কি কৰিব লাগে? মানে ঈশ্বৰক প্ৰাৰ্থনা কৰি ল'ব লাগে। তাৰপিছতে পঢ়া শুনা বা আগ মুখ ধুই মেলি পঢ়া শুনা কৰিব লাগে। তাৰপিছত দিনৰ দিনটো কাম কৰোঁতে ঈশ্বৰৰ নাম ল'ব লাগে। তাৰপিছত আমি ৰাতি হ'লেও শোৱাৰ আগমুহূৰ্তত কি কৰিব লাগে? ঈশ্বৰৰ নাম লৈ পেলাই শুব লাগে। ঠিক তেনেকৈ এই সকলোবিলাক কৰ্মৰাজি কৰাৰ পাছত মানে কি কৰিছে? মানে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ঈশ্বৰৰ নামটো লোৱাবলৈ আমাক চেষ্টা কৰি তেতিয়াই কৃষ্ণই শংকৰ, শংকৰে কৃষ্ণ, বুজিছেনে? তেওঁ প্ৰভু ভগৱন্ত ঈশ্বৰে শংকৰ নামৰ ৰূপত আমাৰ এই ধৰাধামত অসমৰ নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামে তাই জন্মগ্ৰহণ কৰিছিল, নহয় জানো? এইকাৰণে
এতিয়া তেওঁ যে ইয়াত জন্ম হ'ব, তেওঁৰ লগত কোন আহিব? মহাপুৰুষ মাধৱদেৱ। এই তত্ত্বটো দিবৰ কাৰণে কি কৰিছে? পুৰাণৰ স্বৰ্গখণ্ডত সুন্দৰকে উল্লেখ কৰা আছে, দ্ৰোণহে কুহুম্বৰ বীৰা সত্য সন্ধা হয়, তাহানো ঘৰত মই যত্নিব নিশ্চয়, মোৰ যিটো অংশ অলিৰাম নামধৰ, মাধৱ স্বৰূপে ভক্তি ধৰ্ম প্ৰচাৰিব শুনা বিধিব। ভক্তি ধৰ্ম প্ৰচাৰ শংকৰদেৱৰ লগত প্ৰচাৰ কৰিবৰ কাৰণে আহি কি কৰিছিলে? তেওঁ কি কৰিছিলে? এগৰণ হৰিনাম ধৰ্ম তেওঁ যিমান পাৰে ইমান প্ৰচাৰ প্ৰসাৰ কৰি তেওঁ কি কৰিছিলে? অংকীয়ানাট বাউনাৰ পৰা ধৰি বৰগীত ৰচনা কৰা হৈছিল। সেইকাৰণে ঈশ্বৰ তত্ত্ব আমি সৰুকালৰ পৰাই শিকিব লাগিব। ভক্ত প্ৰহ্লাদে কি কৰিছিলে? জন্মৰ মাকৰ পেটৰ পৰাই তেওঁ ঈশ্বৰ কৰ্ম শিকিছিল। তাৰপিছত ধ্ৰুৱই কি কৰিছিলে? সৰুকালতে ঈশ্বৰক বিচাৰি ঈশ্বৰক বিষ্ণু ভগৱন্তক পাইছিল। আমি পঢ়া শুনাত চোকা হ'বৰ কাৰণে পঢ়া শুনাত কি কৰিব লাগে? আমি ঈশ্বৰৰ নাম ল'বই লাগিব। ইয়াত আৰ্য ধৰ্ম, বৈষ্ণৱ ধৰ্ম, কোনোবা এটা কিবা এটা ধৰ্ম বুলি নহয়, মানুহ হিচাপে ঈশ্বৰৰ নাম ল'ব লাগিব। লাগিব নালাগিব? সেইকাৰণে তোমালোকক আজি আধ্যাত্মিক শিক্ষা দিবলৈ আহি আমি নতুন আনন্দিত হৈছোহি। সেইকাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যিবিলাক ৰীতি নীতি কৰি গৈছে তাৰ লগত বিজ্ঞানৰ সম্পৰ্ক আছে। আমি গা ধুই পেলাই স্কুললৈ আহোঁ, হয়নে নহয়? আমি হাত মুখ ধুই পেলাই ভাত পানী খাওঁ, খাওঁনে নাখাওঁ? এই সকলোবিলাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বিজ্ঞানসন্মতভাৱে আমাৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি এই শিক্ষা দীক্ষাৰ পৰা ধৰি এগৰণ হৰিনাম ধৰ্ম অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰা হৈছে। আমি হাত মুখ ধুওঁ, দাঁত কেইটা ধুওঁ, নখ কাটোঁ, হয়নে নহয়? নখৰ ভিতৰত দেৰ মলি জমা হৈ থাকে, তাৰ লগত ভাতটো খালে কি হ'ব? আমাৰ বেমাৰ হ'ব। এইবিলাক পৰিত্ৰাণ কৰিবৰ কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে একশৰণ হৰিনাম ধৰ্ম বহলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে 120জন মানে কি কৰিছে? বিভিন্ন জাতৰ পৰা সৃষ্টি কৰিছিল। সেইকাৰণে কিৰাত কছাৰী, আছিক আৰু মিৰি, জৱন কংক গোৱাল, অসম মুলুক দুবাজে তুৰু, কোৱাচোন মেলচন্দা। সকলো জাতৰ মানুহে ধৰ্ম প্ৰচাৰ কৰিব পাৰিব, ৰাম নাম ল'ব পাৰিব। এই তত্ত্বটো দিবৰ কাৰণে কি কৰিছিলে? ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে কি কৰিছিলে? তেওঁ মানুহৰ ঘৰে ঘৰে যাব পৰা নগ'ল। তেওঁ বিভিন্ন ৩৬টা জাতিৰ পৰা এজন এজনকৈ ভকত আনি, মিচিঙৰ কোন আছিলে? পৰমানন্দ, বুজিছেনে? ঠিক তেনেকৈ এই কছাৰীৰ পৰা আনিছিল, আহোমৰ পৰা আনিছিল, ভুটিয়াৰ পৰা আনিছিল, মানে যিমান জাত আছে অসমত সকলো জাতৰ পৰা আহি ভাৰতবৰ্ষখন 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰি ঈশ্বৰক লৈ গৈ মানে কি কৰিছিলে? বিভিন্ন আশ্ৰম অধ্যয়ন কৰি এগৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। তাৰ লগতে মহাপুৰুষ মাধৱদেৱ বৰদলৈ আছিল তেওঁৰ প্ৰিয়তম ইষ্ট। মহাপুৰুষ মাধৱদেৱক কি বুলি কোৱা হয়? বৰাৰ পুৰ বুলিও কোৱা হয়। সেইকাৰণে তেওঁলোকে শিক্ষা লোৱা নাছিল নেকি? সংস্কৃতত মহাপুৰুষ শংকৰদেৱ বিদগ্ধ পণ্ডিত আছিল। তোমালোকৰ নিচিনা ছাত্ৰ হয়নে নহয়? ছাত্ৰসকলেও যে মাষ্টৰতকৈও বেছি পাৰ্গত হ'ব পাৰে, চোকা হ'ব পাৰে, তাৰ জ্বলন্ত প্ৰমাণ মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জ্বলন্ত উদাহৰণ আছে। এয়া আজি আমি এটা পাঠ লওঁ, তেজৰে কমলাপতি। মানে এইটো তোমালোকৰ ক্লাছ 7তে পোৱা যায়, নহয় জানো? পায়নে নাপায়? এই বৰগীতটি কোনে ৰচনা কৰিছিলে? মহাপুৰুষ মাধৱদেৱে। দেই,
মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত হৈছিলে? আমাৰ ওচৰতে থকা গহপুৰৰ পৰা কেই কিলোমিটাৰ নিলগত নাৰায়ণপুৰ নামৰ জেগা এটা আছে, আছে নাই? টাউন এটা আছে। টাউনৰ উত্তৰ অংশত মানে কিতাপৰ মতে লেটেকু পুখুৰীও আছে, উজিৰ তুলো আছে দেই। মানে তেওঁলোকে কি কৰিছিলে? তেওঁ তাতে জন্মগ্ৰহণ কৰিছিলে। তেওঁৰ দেউতাৰ নাম কি আছিলে কোনোবাই জানেনে? গোবিন্দগিৰি। মহাপুৰুষ মাধৱদেৱৰ দেউতাৰ নাম কি আছিলে? গোবিন্দগিৰিৰ ঔৰহত ক'ত জন্ম হৈছিলে? ঢাকাত। এতিয়া বাংলাদেশত ঢাকা বুলি আছে, আছে নাই? এই ঢাকাতে জন্মগ্ৰহণ কৰিছিলে। তেতিয়া ভাৰতবৰ্ষৰ লগতে এই ঢাকাও বাংলাদেশো আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আছিলে। ভাৰতবৰ্ষৰ ভিতৰত থকাৰ কাৰণে কি কৰিছিলে? তাতে আমাৰ মানুহবিলাকো আছিলে। তাতে তেওঁ জন্মগ্ৰহণ কৰি তাৰ পৰা আহি ক'ত নাৰায়ণপুৰ উজিৰপুৰত তেওঁ বসবাস কৰিছিলে। তাৰ পাছত দুহাত বেলগুৰি নামে ঠাইত শংকৰ মাধৱৰ মিলন হৈছিলে। তাতে মণিকাঞ্চন অংকুশ বুলি আমাৰ শাস্ত্ৰ বা বুৰঞ্জীত লিখা আছে। তেওঁ কি কৰিছিলে? এইকৰণ তেওঁ আত্মধৰ্মৰ মানুহ আছিলে। কোন? মহাপুৰুষ মাধৱদেৱ। আমাৰ যেনেকে আগমীয়া পন্থী আছে নাই? আগমীয়া পন্থী অকলে কি কৰিছিলে? মানে আমাৰ বলি বিধান দিয়ে নিদিয়ে? বলি বিধান দিলেও যে একশৰণ হৰিনাম ধৰ্মত আহিবগে পাৰে, এই তত্ত্বটো দিবৰ কাৰণে মানে তেওঁ কি কৰিছিলে? শংকৰদেৱৰ প্ৰিয় শিষ্য হিচাপে তেওঁ আত্মনিয়োগ কৰিছিল। বুজি পাইছ? এই তোমালোকে পঢ়া শুনাত চোকা হ'লে মাষ্টৰসকলে ভাল পায়, শিক্ষাগুৰুসকলে ভাল পায়নে নাপায়? এই তত্ত্বটো মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক উদাহৰণ হিচাপে লিখিতভাৱে মানে তেওঁ স্থান অধিকাৰ কৰি আছে। সেইকাৰণে তোমালোকক মানে কি কৰিম? তেজৰে কমলাপতি বৰগীৰ্তি চমুকে আলোকপাত কৰিম। তাৰপিছত আমাৰ আধ্যাত্মিক আলোচনা ইমানতে সমাপ্তি কৰিম। ইয়াত কি বুলি লিখা আছে? তেজৰে কমলাপতিটো কৃষ্ণই যে ঈশ্বৰ, হয়নে নহয়? কৃষ্ণ ঈশ্বৰ, তথাপিতো মানুহৰ জন্ম লয়। তেওঁ অজ। অজ মানে কি? যাৰ জন্ম মৃত্যু নাই, তেওঁ তাক কি বুলি কয়? তাক কি বুলি কোৱা হয়? অজ নহয় জানো? জন্ম মৃত্যু নোহোৱা মানুহজনক কি বুলি কোৱা হয়? অজ। আমাৰ মৃত্যু আছে নাই? জন্মও আছে, মৃত্যু আছে। আমাৰ তাত আয়বিলাক চব মৰি গ'ল নে মৰা নাই? অহুৱা বাবুৱা চিৰু নে সীমা নে? এইবিলাক তত্ত্ব দিবৰ কাৰণে তেওঁক কি কৰিছে? তেওঁ মহাপুৰুষ মাধৱদেৱক অৰ্থাৎ শংকৰদেৱ নাম লৈ পেলাই, মহাপুৰুষ মাধৱদেৱ নাম লৈ পেলাই বলৰামে কি কৰিছে? মাধৱদেৱ নাম লৈছে। বলৰামে কৃষ্ণৰ ককায়েকৰ নাম কি আছিলে? বলিৰাম বা বলৰাম। বলৰামে কি কৰিছে? মাধৱদেৱ নাম লৈছে। কৃষ্ণই কি নাম লৈছে? শংকৰদেৱ নাম। দুইটাই মিলি পেলাই কি কৰিছিলে? গুৰু ধৰ্ম, একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু সহায় কৰিছিল। ইয়াত কি আছে? তেজৰে কমলাপতি তেৰি চান্দ মুখ পেগু উত্তৰে গোবিন্দ
এজরে কমলাপতি পরবাতে নিন্দ। এইটো আমাক কবিতা হিচাপে ইয়াত দিয়া হৈছে, কিন্তু বৰগীত নহয় জানো? পুৱা ৰাতিপুৱা এই বৰগীতটি গাব লাগে। ইয়াত কি বুলি কৈছে? তেজৰে তেজৰে অৰ্থাৎ এৰা টোপনিৰ পৰা আল পোৱা। তুমি টোপনিৰ পৰা আল পোৱা। কাক কৈছে? কমলাপতি মানে কোন? কমলাপতি মানে কৃষ্ণ। লক্ষীপতি, লক্ষীৰ স্বামী কোন? কৃষ্ণ। কৃষ্ণৰ অন্য এটা নাম কি? কমলাপতি। পৰবাতে নিন্দ, নিন্দাৰ পৰা সুধা। ৰাতিপুৱা হ'ল ৰৌৱা দনে চাংকাব 10 টকা, পুৱাঙা ফুকাব 10 টকা। কাক কৈছে? কৃষ্ণ। তেৰি চান্দ মুখপেকু উত্তৰে গোবিন্দ ন নাপাদে চন্দ্ৰ টেম্পা পল টেম্পা কাংকান্দা। এ গোবিন্দ কমলাপতি রেপা বইলু, গোবিন্দ রেপা বইলু 10 টকা। রয়নি বিদুর দিও ডবলি বরণ ইউমর। রয়নি মানে কি? ইউম আন্দার। বিদুর দিও ডবলি বরণ আকাশে কাম্পকা হব। পুরা আমি কাম্পনে কাম্প মানে টিভির পেরিয়ে বাজর অবির কিরণ। টিভির মানে কি? রয়নি মানে রাতি, টিভির মানে হান্দার। ইউমটা বাগিব অমলের অগুয়াম পোর লাগব 10 টকা। অটপট্ট বিগয়িত ভ্রমর হুরাই। অটপট্ট মানে কি? পদুম ফুল। পদুম ফুলের পা পুনাপকা হব 10 টকা কৃষ্ণা। তো উরব দুঙ্গা দুর্গা জহুরা হব। ব্রজবধূ নদীর মধ্যে তোয়া গুণ গায়। ব্রজবধূ গরু গোয়াল কিদির এপাত নগ আমি মিনিয়ে লা নং গকসুলা আপুনা গাপ ডাকবং দামো ডাকে তেরিল ইয়া নাম এরোডে গুটিয়া আহিল বলরাম। দাম রূপা কাপি কাবনা নগ আমি না মিন্না জাদু হো মলুকা এ দারপ্ত বং ও রিদে বকল দু নং মলুকা কাই উপরতে দারাম মতো বং উরপ্ত বং দানে মানে এরেমুপা কৃষ্ণ মুপা কানি রূপা ধারণ করি যাব। এরেমপা উরপকা এরোডে উতিয়া আইল বলরাম। বলরাম রূপা দারবলা গঙ্কা কৃষ্ণ 10 টকা আমনা ই পপুসম কারা গে কাঙ্কানা ওপা কৃষ্ণ মা উরপ দু। নন্দ গেল বাটানে গোয়াল গেল পাল উরপি সারিতে লাগে উত্তরে গোপাল। নন্দ তো কৃষ্ণ বাউকামিনা মকমতা গায়া নন্দ। বহুরাঙ্কা নীলরগামিনা মকমতা গায়া নন্দ। নন্দ রূপা গাছরি উকাপা গাবো নলমনা কৃষ্ণ 10 টকা আমনা বু লুয়ে দু। উরবি সারিতে লাগে উত্তরে গোপাল। গরু আপুরা অম্বে না কাপ্তা কাম দান্না নো উরবান। উরবি মানে যিজনী গাই বিভিন্ন অমৃত মন্ত্রণ্ড উরবি গাই দিলেন কা গাছের অন্য গাছের বুকর অক্ষম করে দি রেমির দিনে গাইজনীর নাম কি আছিল? উরবি। মানে কৃষ্ণ অকল জন্ম নিদি পদ গরুকে জন্ম দেয়। কি লবণ লয়া ইনা বেট বেনু অকালে মেলি বস্ত আমেলাবে দেনু গরু কুদিরে অম্বের না কাপটা টুব গাকিরে আপনার বমনা গিরাক বম ওরকা ইনা মরিতে মুদ্দ মাল তিথি আমনা ওই মুনাম ইনা কিরিরে বেট বেনু বাংসি কিরিরে পাক মানে টুপে মাকাবো কৃষ্ণ 10 টকা আমনা জহুদাদু তগো মুরব দুয়া
কৃষ্ণ কহয় মাধৱ মাই কিনু তপ আইলা জগতৰ প্ৰতিহৰি কাকুৱাল পাইলা কহয় মাধৱ মাই কিনু তপ আইলা জগতৰ প্ৰতিহৰি কাকুৱাল পাইলা মাধৱদেৱটো কুচুৰুমুখী ন কাপ এই আই যহুৰাঙা ঔৱা ন কাপত কৃষ্ণগণ পিন্ধিছৰ অগাব লাটৰ এইকাৰণে ঈশ্বৰক মই অগাব তমে কাটি লাগিয়ে পৰা ধর্ম গ্রুপ লাগিয়ে ওইতো নলে মিশন রা মাল ছিল পাক্কা মিশন লব নেই মিশন রা ঈশ্বর আয়া এপা তেতিয়া কি হব মানে গলি সব কর্মটা করে লাইতে ইয়া তাৎপর্য ইরো তাৎপর্য মূল ভাগ দকরা না মূল আন্নাগো আগো তাৎপর্য লাগিলে ঈশ্বরকে আওপ জহুরান কলা নন্দকা অকুণ্ড আহপ অক সুগেলা দৈব কি কইলা পাছতে গুমতা গুরু উঠান এপই ইগেলা কৃষ্ণমা উঠানে আন্নাগুৰু আমি নক নন্দ আৰু যশোদা বিনিকাণ্ডে কি কৰিছিলে কাপিকৰ মানে আলকালকানটো যোন আৱমনা উঠাকা আকৌ আন্নাগুৰুৰ পৰা মোৰ আন্নাপন কাপিপে নামা ওম বাউল যোন কুম্পনামা ওম বাউ কাগো তাৎপনামা তেতিয়া কি হ'ব ঔ বাউ মপয়পা মোলো বিভিন্ন আজাউ লোককে আতিয়ারাগো গুরুরকে আসিনাঙল ওলেন পেগাই ওলেন গেলা মোলো লালন পালন কৰি হত্যা মনেৰে চক ঔ বাউ হয় না হয় এই তত্ত্বটো দিছে কি তেজৰে কমলাপতি এম নাম বৰ্গী চপতি মোলো ঈশ্বৰ গুৰুপা টানি জন্ম মোলো কাপ গাখীৰে গপ্য মানে লীলামালা কৰিব পাৰে ৰাখিলাম দেখুৱাইছে এইকাৰণে কিন্তু ঔ বাবুৱা মামাঙাই এই তত্ত্বটো দিবৰ কাৰণে তেজৰে কমলাপতি এম নাম বৰকৃষ্ণ লিখি যায় এইকাৰণে নলুং আছিনা মৰানা নলুংটো আন্নাবো আগত তালাংকা মাষ্টৰ আগত তালনা অৰকা নল বৰ্তামূল অৰণ্য নানা অৰকা ঈশ্বৰ মই পুণ্যাংকা এইকাৰণে নলুং মই উত্তৰি যাব নলু বালিগাঁও এম ই স্কুলটো মাষ্টৰণী দিওঁ বোলো আপোনালোক মই কৰিলোঁ ঘৰতে নলু ছাত্ৰ ছাত্ৰী কৰি যেনপা ৰাখিনা মগেলা শিলং নলু আধ্যাপক লুইক নদীলাম কুপৰ আৰু মই লুইক কুপনা নলু আছিনা নাই আছে দিলোঁ কৃষ্ণ